নমস্কাৰ। আপুনি বহুত দিন ধৰি এচিডিটিৰ কাৰণে মেডিচিন খাই আছেনে? যেনেকৈ অমিপ্ৰাজল, পেণ্ট্ৰবাজল। যদি খাই আছে তেনেহ'লে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব। এই অমিপ্ৰাজল, পেণ্ট্ৰবাজল মেডিচিনবিলাকক PPI বুলি কোৱা হয়। আৰু এই PPI মেডিচিনবিলাক বিশেষকৈ গেষ্ট্ৰাইটিছত প্ৰেছক্ৰাইব কৰা হয়। মানে আপোনাৰ বুকুখন যদি জ্বলা পোৰা কৰি আছে, হাৰ্ট বাৰ্ণ হৈছে, তেনেহ'লে এই মেডিচিনবিলাক প্ৰেছক্ৰাইব কৰা হয়। এই মেডিচিনবিলাকে আমাৰ পেটৰ এচিড প্ৰডাকশ্যনটো কমাই আনি আমাক গেষ্ট্ৰাইটিছ প্ৰব্লেমটো ঠিক হোৱাত সহায় কৰে। কিন্তু কিছুমান মানুহে এই মেডিচিনবিলাক মাহ জোৰা ধৰি খাই থাকে, যাৰ ফলত কি হয়, তেওঁলোকৰ পেটত এচিড প্ৰডাকশ্যনটো কমি যায় আৰু কমাৰ লগে লগে তেওঁলোকৰ খোৱা বস্তুবিলাক ভালকৈ হজম নহয়, আৰু যাৰ ফলত তেওঁলোকৰ ভিটামিন ডেফিচিয়েঞ্চি হ'ব পাৰে। বিশেষকৈ B12 ডেফিচিয়েঞ্চি হোৱা দেখা যায়। আপোনাৰ ভৰি হাতবিলাক খুব বেছি জ্বলা পোৰা যদি কৰি আছে, আপোনাৰ খুব বেছি দুৰ্বল অনুভৱ কৰে, কাম কৰিবলৈ মন নাযায়, আপোনাৰ মূৰ ঘূৰাই থাকে, আপোনাৰ কথাবিলাক ভালকৈ মনত নাথাকে, কথাবিলাক মনত ৰখাত খুব বেছি প্ৰব্লেম হয়, তেনেহ'লে আপোনাৰ বহুত চান্স আছে যে আপোনাৰ B12 ডেফিচিয়েঞ্চি হৈছে। গতিকে আপোনালোকে এই লং টাৰ্মকৈ এই গেছৰ টেবলেটবিলাক নাখাব, আৰু খাবলগীয়া হ'লেও ডক্তৰৰ পৰামৰ্শ মতেহে খাব। আৰু যদি মই কোৱা চিমটমখিনি আপুনি দেখিছে, তেনেহ'লে আপুনি B12 টেষ্ট কৰক, আৰু টেষ্ট কৰিলে B12 কম ওলালে আপুনি B12 ছাপ্লিমেণ্ট ল'লেই আপোনাৰ সমস্যাবিলাক দূৰ হ'ব। ধন্যবাদ।